খবৰ আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো দুবাইত এয়াৰ শ্ব অনুষ্ঠিত হৈছে আৰু এয়াৰ শ্বত এই মুহূৰ্তত এক অঘটন সংঘটিত হৈছে দুবাইত অনুষ্ঠিত হৈ থকা এয়াৰ শ্বত ভাৰতৰ তেজস বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই দুৰ্ঘটনাত এগৰাকী পাইলটৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে টাইমত বিগ ব্ৰেকিং জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত দুবাইৰ পৰা আহি পৰিছে দুবাই এয়াৰ শ্বত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দুবাই এয়াৰপোৰ্ট তেজস যুদ্ধ বিমান দুৰ্ঘটনাত সংঘটিত হৈছে আৰু এগৰাকী পাইলট শহীদ হৈছে এই দুৰ্ঘটনাত এগৰাকী পাইলট শহীদ হৈছে এয়াৰ শ্ব কৰি থাকুতে দুবাইত এয়াৰ শ্ব চলি আছিল আৰু তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বিশ্বৰ আন দেশৰ লগতে ভাৰতেও দুবাই এয়াৰ শ্বত অংশগ্ৰহণ কৰিছিল কিন্তু এয়াৰ শ্ব চলি থকাৰ মাজতে হঠাৎ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ পাছত ধ্বংসস্তূপত পৰিণত হয় সমগ্ৰ ঘটনাক লৈ ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে দুৰ্ঘটনাৰ কাৰণ কি কিয়া জানিবলৈ চেষ্টা কৰা হৈছে এগৰাকী সেনা জোৱান ইতিমধ্যে বায়ু সেনাৰ জোৱান শহীদ হোৱা বুলি জানিব পৰা গৈছে আমি আপোনালোকক দেখুৱাই আছো এয়া আছিল তেজস বিমান যি তেজস বিমান গুৱাহাটীৰ আকাশতো আপোনালোকে দেখিবলৈ পাইছিল বায়ু সেনাই যেতিয়া গুৱাহাটীৰ আকাশলৈ আহিছিল তেতিয়া এয়াৰ শ্বৰ সময়ত দেখিবলৈ পোৱা গৈছিল আৰু ভাৰতীয় বায়ু সেনাৰ এই তেজস বিমান কিছু সময়ৰ আগতে দুবাই এয়াৰ শ্বত দুৰ্ঘটনাত পতিত হৈছে আৰু শহীদ হৈছে এগৰাকী বায়ু সেনাৰ জোৱান ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে দুবাইত অনুষ্ঠিত হৈ আছে এয়াৰ শ্ব আৰু এয়াৰ শ্বৰ মাজতে এই দুখজনক খবৰটো আহি পৰিছে শহীদ হৈছে এগৰাকী ভাৰতীয় বায়ু সেনাৰ বিমান তেজস বিমান দুৰ্ঘটনাত পতিত হৈছে এয়া হৈছে তেজস বিমান যি তেজস বিমানৰ বিভিন্ন শক্তি প্ৰদৰ্শন গুৱাহাটীটো দেখুৱা হৈছিল আৰু এয়াৰ শ্বত আজি অংশগ্ৰহণ কৰিছিল তেজস বিমানে আৰু তেজস বিমানৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় দুবাইত সংঘটিত হৈছে দুবাই এয়াৰ শ্বৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই তেজস বিমানখন তললৈ নামি আহে আৰু দুবাই এয়াৰ শ্বত যি বালি আছিল সেই বালিত গৈ খুন্দা মাৰে আৰু খুন্দা মৰাৰ পিছতে দাউকৈ বিমানখন জ্বলি উঠে আৰু যি গৰাকী পাইলট আছিল পাইলট গৰাকীৰ তাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাক লৈ বায়ু সেনাৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে দুবাই এয়াৰ শ্বত বিশ্বৰ বিভিন্ন দেশে অংশগ্ৰহণ কৰিছে আৰু এই এয়াৰ শ্বত অংশগ্ৰহণ কৰি থকাৰ অৱস্থাতে বিভিন্ন মেনুভাৰ দেখাই থকাৰ অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুত গতিত তেজস বিমান তললৈ নামি আহে পাইলট গৰাকীয়ে বায়ু সেনাৰ জোৱান গৰাকীয়ে নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল যদিও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ইতিমধ্যে বায়ু সেনাৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে কি কাৰণত দুৰ্ঘটনা সংঘটিত হ'ল আমি জনাই আছো এটা অতিকৈ দুখৰ খবৰ দুবাই চলি থকা এয়াৰ শ্বৰ পৰা এই মুহূৰ্তত আহি পৰিছে য'ত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে আৰু যিগৰাকী পাইলট আছিলে পাইলট গৰাকী শহীদ হোৱা বুলি জানিব পৰা গৈছে বায়ু সেনাৰ তৰফৰ পৰা কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে কিছু সময় আগতে এই ঘটনা সংঘটিত হৈছে দুবাইত চলি আছিল এয়াৰ শ্ব বিশ্বৰ বিভিন্ন বায়ু সেনাই এই এয়াৰ শ্বত অংশগ্ৰহণ কৰিছিল নিজ বিমানসমূহ দেখুৱাইছিল এয়াৰ শ্বৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰা হৈছিল কিন্তু কিছু সময় আগতে এয়াৰ শ্ব চলি থাকুতে হঠাৎ তেজস বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই এয়াৰ শ্ব কেনেকুৱা হয় গুৱাহাটীবাসীয়ে দেখিছে কিছুদিন আগতে লাচিত ঘাটত আমি দেখিছিলো যে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা বিভিন্ন বিমানৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰা হৈছিল মেনুভাৰ কৰা হৈছিল অতিকৈ জটিল হৈ অতিকৈ প্ৰেক্টিছৰ যথেষ্ট প্ৰয়োজন থাকে তেনেকুৱা এটা মেনুভাৰ কৰাৰ সময়তে তেজস বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই আকাশৰ পৰা দ্ৰুত গতিত তললৈ নামি আহে তাৰ পাছত যি মৰুভূমি আছিল মৰুভূমিৰ মাজত খুন্দা মাৰে আৰু দাউকৈ জ্বলি উঠে যি গৰাকী পাইলট আছিল তেখেত শহীদ হোৱা বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাক লৈ ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে যে কি কাৰণত তেজস বিমানৰ লগত এই ঘটনা সংঘটিত হ'ল তাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে যিসকলে টাইম এটাৰ লগত নতুনকৈ সংযোগ স্থাপন কৰিছে তেওঁলোকক জনাই আছো এই খবৰ আহি পৰিছে দুবাইৰ পৰা অতিকৈ তাৎপৰ্যপূৰ্ণ খবৰ নতুন কি আপডেট আছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো বৰ্তমান সময়ত যে তেজস যিখন বিমান দ্ৰুত গতিত আকাশত উৰি আছিল আৰু তেতিয়াই উৰি থকাৰ সময়তে
নিয়ন্ত্ৰণ হেৰুৱালে বিমানখনে এই মুহূৰ্তত এই সমগ্ৰ ঘটনাক লৈ চৰ্চা চলিছে যে অতি দ্ৰুতগতিত ভাৰতীয় বায়ুসেনাৰ তেজস বিমানখনে আগুৱাই গৈছিলে আৰু আগুৱাই যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ পাছত নামি আহে আৰু নামি অহাৰ পাছতে খুন্দা মাৰে আৰু যিগৰাকী ফাইটাৰ জেটখনত যিগৰাকী পাইলট আছিলে পাইলট গৰাকী শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে অতিকৈ দুখৰ খবৰ অতিকৈ দুখৰ খবৰ হুকৰ চাপ পৰিছে সমগ্ৰ দেশতে কিয়নো ডুবাই এয়াৰছৰ মাজতে এই ভয়াবহ ঘটনা সংঘটিত হৈছে আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰাও এই কথা আনুষ্ঠানিকভাৱে ইতিমধ্যে প্ৰকাশ কৰা হৈছে ভাৰতীয় বায়ুসেনাই এই কথা প্ৰকাশ কৰিছে ডুবাইত বিশ্বৰ বিভিন্ন দেশে নিজৰ নিজৰ শক্তি দেখুৱাইছে ভাৰতেও বিগত কেইবাটা দিন ধৰি তাত অংশগ্ৰহণ কৰি আছিল আৰু ইয়াক লৈ বায়ুসেনাৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে এক্সত লিখিছে NIAF Tejas aircraft meet with an accident during an aerial display at Dubai Air Show today. The pilot sustained fatal injuries in the accident. Indian Air Force deeply regret the loss of the life and stand firmly with the family in this time of grief. A court of inquiry is being constituted to ascertain the cause of the accident. A Bharatiya Bayusenar torofar পৰা জনোৱা হৈছে যে ভাৰতীয় বায়ুসেনাৰ তেজস এয়াৰক্ৰাফ্টে যেতিয়া বিভিন্ন ধৰণৰ কাৰুকাৰ্য দেখুৱাই আছিল ডুবাই এয়াৰ শ্ব'ত তেতিয়াই হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই তললৈ নামি আহে খুন্দা মাৰে এই ঘটনাত যিগৰাকী পাইলট আছিলে তেখেত শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে বায়ুসেনাই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে আৰু সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া জানিবৰ বাবে ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে আৰু ইয়াক লৈ এতিয়া যথেষ্ট আৰু আমি আপোনালোকক এফালে এক্সৰ সমগ্ৰ দেখুৱাইছো য'ত এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা কিছু সময়ৰ আগতে জনাইছে কোৰ্ট অফ ইনকুৱাৰী ইজ বিং constituted to ascertain the cause of the incident. সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত কমিটি গঠন কৰি দিয়া হৈছে কিন্তু অতিকৈ দুখৰ খবৰ ভাৰততে নিৰ্মাণ কৰা এয়া হৈছে তেজস বিমান আৰু এই তেজস বিমানে জৰিয়তে এই তেজসৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰি আছিল ভাৰতীয় বায়ুসেনাই ডুবাই এয়াৰ শ্ব'ত দেখুৱাই আছিল মেনুভাৰ কৰি থকাৰ সময়ত বিভিন্ন কৌশল দেখুৱাই থকাৰ সময়ত ডিসপ্লে কৰি থকাৰ সময়ত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে দ্ৰুত গতিত আকাশৰ পৰা তললৈ নামি আহে বিমানখনে খুন্দা মাৰে আৰু তাৰ পাছত দাউকৈ বিমানখন জ্বলি উঠে কেইটামান সেকেন্ডৰ ভিতৰতে জুই লেলিহান শিখালৈ পৰিৱৰ্তন হয় য'ত এগৰাকী পাইলটৰ যিগৰাকী পাইলটে বিমানখন উৰুৱাইছিল তেখেত শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে কিছুদিন আগতে গুৱাহাটীবাসীয়ে এয়াৰছৰ সময়ত দেখিছিলে যে তেজসৰ পৰা আৰম্ভ কৰি বিভিন্ন বিমান কিদৰে গুৱাহাটীৰ আকাশত উৰিছিল কিদৰে পৰিৱেশৰ সৃষ্টি হৈছিল তেনেকুৱা এটা পৰিৱেশে ডুবাই এয়াৰছত দেখিবলৈ পোৱা গৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ এয়াৰ ফ'ৰ্চৰ দল আছে এই দলসমূহ আহিছিল তেওঁলোকে তাত অংশগ্ৰহণ কৰিছিল তেজস বিমান আকাশেদি উৰি আছিল আৰু তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰমান্বয়ে আকাশৰ পৰা দ্ৰুত গতিত তললৈ নামি আহে এই বিমানখনে তাৰ পিছত আহি খুন্দা মাৰে আৰু খুন্দা মৰাৰ পাছত দাউকৈ জ্বলি উঠিছে সমগ্ৰ ঘটনা কিদৰে সংঘটিত হল শক্তিশালী তেজস বিমান ভাৰতত নিৰ্মিত এই তেজস বিমানৰ লগত এই ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশতে হুকৰ চাপ পৰিছে আৰু এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা বায়ুসেনাৰ তৰফৰ পৰা সমগ্ৰ ঘটনাক লৈ এখন কমিটি গঠন কৰা হৈছে তদন্ত কৰা হ'ব যে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি এয়া হৈছে তেজস বিমান যি তেজস বিমান ডুবাই এয়াৰছত উৰি আছিল আৰু তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই এই হুকাবহ ঘটনা সংঘটিত হৈছে কিছুদিন আগতে গুৱাহাটীবাসীয়ে অসমবাসীয়ে দেখিছিলে এয়াৰ শ্বো কিদৰে হয় ভাৰতীয় বায়ুসেনাই লাচিত ঘাটৰ ওপৰত এয়াৰ শ্ব'ৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিছিল বিভিন্ন মেনুভাৰ দেখুৱাইছিল কাৰিকৰী কৌশল দেখুৱাইছিল আকাশত ষ্টাণ্ট দেখুৱাইছিল তেনেকুৱা এক অনুষ্ঠান ডুবাইত অনুষ্ঠিত হৈ আছে ডুবাই এয়াৰ শ্বো হৈ আছে য'ত বিশ্বৰ বিভিন্ন বায়ুসেনাই অংশগ্ৰহণ কৰিছে প্ৰতিখন দেশে নিজৰ শক্তি দেখুৱাইছিল আৰু তেজস বিমানৰ জৰিয়তে এইদৰে কাৰুকাৰ্য দেখুৱাইছিল আকাশ মাৰ্গত আৰু হঠাৎ যেতিয়া এটা টাৰ্ণ ললে মেনুভাৰ কৰিলে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে বিমানখন দ্ৰুত গতিত তললৈ নামি আহিলে আৰু তাৰ পাছত খুন্দা মাৰি এই বিমানখন তেজস বিমানখন জুই শিখালৈ পৰিণত হয় য'ত এগৰাকী পাইলট শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে আৰু ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তদন্ত ঘোষণা কৰা হৈছে পাইলট গৰাকী শ্বহীদ হৈছে আৰু সমগ্ৰ দেশতে শোকৰ ছাঁ আমি দেখুৱাইছো যে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এক্সত এই কথা প্ৰকাশ কৰা হৈছে য'ত লিখিছে NIAF Tejas aircraft meet with an accident বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ডুবাই এয়াৰছৰ সময়ত হেয়া লিখি দিয়া হৈছে যে ডুবাইত যি এয়াৰ শ্বো চলি আছিল তেতিয়াই এই ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ দেশতে হুকৰ ছাঁ পৰিছে কিয়নো যিগৰাকী পাইলট সেই পাইলট গৰাকীও শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে
an IAF Tejas aircraft met with an accident during an area display at Dubai Air Show today. The pilot sustained fatal injuries in the accident. Indian Air Force deeply regret the loss of life and stand firmly with the family in this time of grief. A court of inquiry is being constituted to ascertain the cause of the accident. আৰু এই কথা ভাৰতীয় বায়ু সেনাই উল্লেখ কৰিছে যেহেতু যি বৰ্তমান সময়ত এয়া ডুবাইত চলি আছিল এয়াৰ শো তাৰ মাজতে এই বেয়া খবৰটো আহিলে আৰু এইখন হৈছে তেজস বিমান যি ভাৰততে নিৰ্মিত এই তেজস বিমান আপোনালোকে দেখিছিলে গুৱাহাটীত দেখিছিলে এয়াৰ শোৰ সময়ত আমিও চাইছিলো প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয় দেখিছিলে যে কিদৰে বিভিন্ন কাৰিকৰী কৌশল বা বিভিন্ন ধৰণৰ স্থান আকাশত দেখুৱাই এই কামবিলাক যথেষ্ট প্ৰত্যাহ্বানমূলক হয় জি ফ'ৰ্চ থাকে আৰু তেনেকুৱা এখন তেজস বিমান কিছু সময় আগতে নিয়ন্ত্ৰণ হেৰুৱাই এইদৰে খুন্দা মৰাৰ ফলত পাইলট গৰাকী শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ দেশতে শোকৰ ছাপ পৰিছে